নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত আছোঁ ভালেই। সদায় এনেধৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ কথাটো এনেকুৱা ধৰণৰ যে আজি যিটো মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ, এই ভিডিঅ'টো এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ বনোৱা নাই। কথাটো এনেকুৱা ধৰণৰ যে আপোনালোকে যে মোক কমেণ্ট কৰে, মই কমেণ্ট আপোনালোকৰ সকলোৰে পঢ়োঁ আৰু আপোনালোক মোৰ সেইকাৰণে আপোন হৈ যায়। আৰু আপোনালোকে প্ৰত্যেক দিনাই যিসকল ব্যক্তিয়ে মোক কমেণ্ট কৰে তেওঁলোকক যিসকলক লগটো পাইছোৱেই আৰু যিসকলক লগো পোৱা নাই তেওঁলোকো মোৰ একদম খুব বেছি আপোন আৰু নিজৰ আৰু মানে খুব বেছি ভাল লাগে আৰু আপোনালোকক লগ পোৱাৰ ইচ্ছা মোৰ ইমান বেছি মানে হৈ থাকে যে আপোনালোকে সদায় যে ইমান দিনে কমেণ্ট কৰে মই লগ পাবলৈ খুব মন যায়। কেতিয়াবা লগ পাই যাওঁ, খুব বেছি ভাল লাগে। গতিকে আপোনালোকে সেইদিনা মই এটা ভিডিঅ' বনাইছিলোঁ পৰহি দিনা যে আপোনালোকৰ ঘৰত গৈ হ'লেও বজৰংগ বাণখন পঢ়াৰ পিছত বা আপোনালোকে মোৰ ভিডিঅ' চাই কেনেধৰণে কি সাহস পাইছে বা মই পঢ়াৰ পিছত আপোনালোকে কেনেধৰণে আপোনালোকে জীৱনটো পৰিৱৰ্তন হৈছে বা উপকৃত হৈছে, হনুমানজীৰ সঁচাকৈ শক্তি আছেনে নাই আপোনালোকে কমেণ্ট যোগে জনাব। নহ'লে মই আৰু আগন্তুক যাত্ৰাবোৰ কৰিবলৈ অসুবিধা হয়। তেনেধৰণৰ কথাখিনি কওঁতে আপোনালোকে যিসকলৰ ঘৰত মই গৈছিলোঁ তেওঁলোকে মোক কমেণ্ট যোগে বহুতখিনি মৰম দিলে, আদৰ দিলে আৰু সেই কমেণ্টখিনি মই আজি দুই এটা তাৰ পৰা মানে যিখিনি মোবাইলত সদ্যহতে ওপৰতে ওলাই থাকে মই পঢ়িবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও গম পাব যে আপোনালোকে কি কমেণ্ট কৰিছিলে আৰু আপোনালোকে যে ভাবি থাকে মই হয়তো কমেণ্ট নাচাওঁ, নপঢ়োঁ, তেনেকুৱা ধৰণৰ কথা কিছুমান আজি আচলতে মই পঢ়ি শুনাই দিম। আৰু খুবেই বেছি ভাল লাগে আপোনালোকৰ কমেণ্টৰ দ্বাৰাহে মোৰ জীৱনটো, কাৰণ আপোনালোকে যিখিনি কমেণ্ট কৰে সেইখিনি প্ৰেৰণা লৈহে মই আগন্তুক যাত্ৰাবোৰ কৰি থাকোঁ বা মনত সাহ পাওঁ। নহ'লে আজি এই তেজপুৰৰ ল'ৰাটো ৰাতি 12টা বজাত যেতিয়া তিনিচুকীয়া বা হওক বা ডিব্ৰুগড়, কোকৰাঝাৰ হওক, বঙাইগাঁও কোনোবা এখন ভিতৰুৱা গাঁৱত কি সাহত মই যাব পাৰোঁ? আপোনালোক আছে কাৰণেই পাৰোঁ। সেইখিনি ভগৱানৰ শক্তি আৰু আপোনালোকৰ মৰম। গতিকে আহক অলপমান কমেণ্ট পঢ়োঁ, আপোনালোকে শুনক কেনেধৰণে মোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে বুলি আপোনালোকে জনাইছে। এই গামোচাখন যোৱাকালি মোক দিছিলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক তথা তেওঁ প্ৰফেচাৰ, তেওঁ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলে। তেওঁৰ ঘৰত গ'লোঁ, খুব বেছি ভাল লাগিল আৰু মই সেইকাৰণে কৈ থাকোঁ যে মোৰ লগত জড়িত হৈ কেৱল মানে আপোনাৰ বহুতে যে কৈ থাকে ভগৱান, অন্ধবিশ্বাস কিবা কিবি, মোৰ লগত কেৱল মানে কিছুমানে ভাবিব পাৰে ন অন্ধবিশ্বাসী মানুহবোৰ বা তেনেকুৱা ধৰণৰ ধৰ্মান্ধ মানুহ কিছুমানহে জড়িত হৈ আছে। তেনেকুৱা নহয়, বহু উচ্চ শিক্ষিত লোক, কাৰণ ময়ো একেবাৰে মানে সেইটো পৰ্যায়ৰ মানুহ নহয় যে মই আপোনালোকক অন্ধবিশ্বাস এগালমান আপোনালোকৰ মনত সোমোৱাই দিম, কাৰণ মোৰ লগত বহুত এনেকুৱা ধৰণৰ লোক জড়িত হৈ আছে। উচ্চ শিক্ষিত চিকিৎসক হওক, ইঞ্জিনিয়াৰ হওক, শিক্ষক শিক্ষয়িত্ৰী হওক বা বিভিন্ন ধৰণৰ মানে বহু লোক জড়িত হৈ আছে। বাকী আপোনালোক সকলোৱে ইমান বেছি মৰম কৰে, সেই কথাটোহে মই বুজাব বিচাৰিছোঁ যে এগৰাকী ছায়েন্সৰ মানুহ হৈ বহুতেতো ধৰি লওক বিভিন্ন ধৰণৰ কথা কয়, কিন্তু এগৰাকী ডাক্তৰে যেতিয়া মোক নিমন্ত্ৰণ কৰি এখন গামোচা তেওঁলোকে মোক উপহাৰ হিচাপে দিয়ে, তেতিয়া আপোনালোকে বুজক যে হয় ভগৱান কিন্তু এই পৃথিৱীত আছে বিৰাজমান। আৰু তেখেতৰ ঘৰত যেতিয়া মই কালি বজৰংগ বাণখন পঢ়িছিলোঁ, তেওঁ মোক খুব ধুনীয়াকৈ কৈছে যে তেওঁ এটা অনুভৱ কৰিছে যে এই পৃথিৱীত শক্তি এটা আছে, হনুমানজী আছে। তেওঁ সেই ভাইব্ৰেশ্যনটো, সেই অনুভৱটো কৰিছে যে হয় তেওঁলোকৰ ঘৰত যে কিবা এটা কৰিছোঁ সেইটো তেওঁ অন্তৰাত্মাৰ পৰা অনুভৱ কৰিছে। গতিকে কমেণ্টবোৰ পঢ়োঁ আহক, আপোনালোকক শুনাও অকণমান কেনেধৰণে কি কমেণ্ট কৰিছিলে। এতিয়া মই যে কৈছিলোঁ যে মই নাযাওঁ আৰু ক'লৈকো, গতিকে বহু লোকে মোক কমেণ্ট কৰিছিলে। মোক প্ৰথমতে পূৰবী বাইদেউ কমেণ্টটোৱে আহিছে, তুমি তোমাৰ এই জাৰ্ণি ষ্টপ নকৰিবা। গুঞ্জন, তুমি আমাৰ ঘৰলৈ অহাৰ পিছৰ পৰা আমাৰ বহুত ভাল হৈছে, তুমি ভালে থাকা। এগৰাকী লিখিছে ৰুণুমণি বৰা, তেওঁ লিখিছে মই নতুন হয়, বৰ ভাল লাগে তোমাৰ কথাখিনি, পুৱাসকলে পালে বন্ধ কৰিলে আমাৰ দৰে মানুহৰ কি হ'ব, শিকিব লগা বহুত আছে, ধন্যবাদ। তাৰপিছত আমাৰ সুষমা চাংমাই বাইদেৱে লিখিছে জয় শ্ৰীৰাম, আপোনাৰ যাত্ৰা হঠাতে স্থবিৰ কিয় কৰিম বুলি ভাবিছে? তেনে কৰিলে আমাৰ দৰে বহুতে সমস্যাৰ পৰা উদ্ধাৰ পাম বুলি আশা কৰি থকা সকলে নিশ্চয় বিপাঙত পৰিব। আমাৰ অনুৰোধ তেনে নকৰিব। ভগৱানে আপোনাক মানৱ সমাজক সজাগতা কৰি উদ্ধাৰ কৰিবলৈকে পঠাইছে। বিহুৰ পাছত শিৱসাগৰলৈ আহিব, আমি নিমন্ত্ৰণ জনাই থৈছোঁ, পুনৰ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। গতিকে এনেবোৰ কমেণ্ট আহে, আপোনালোকে খুব বেছি মৰম কৰি কমেণ্টবোৰ দিয়ে। তাৰপিছতে ধৰি লওক আছে জয় হনুমান ফ্ৰম গুৰেশ্বৰ, লগ পাই ভাল লাগিল। সুব্ৰত ৰয়,
ডেকা তেওঁলোকৰ ঘৰলৈ মই গৈছিলোঁ, খুব ভাল লাগিছিলে। তাৰপিছতে বিজু ৰাণী ডেকা, আপোনাক লগ পোৱাৰ আগত বহুত হতাশাত ভুগিছিলোঁ, এতিয়া বহুত সাহস পাওঁ। তেনেধৰণে বহু কমেণ্ট আছে। আপোনালোকে মোক মানে যিখিনি কমেণ্ট কৰিলে সঁচাকৈ খুব বেছি ভাল লাগিছিলে। অতুল বৰাই তেখেতে লিখিছে যে হনুমান জয় হনুমান ভাইটি, তোমাৰ ভিডিঅ' চাই বহুজন উপকৃত, বহু হাজাৰজন উপকৃত হৈছে। মানুহক সংকটৰ পৰা উদ্ধাৰ কৰাটো এৰি নিদিবা। গতিকে মই এৰি নিদিওঁ বাৰু, মই সেইদিনা অকণমান আৱেগত কথাখিনি লিখিছিলোঁ আচলতে। তাৰপিছতে আছে বহুকেইটা মেছেজ। তেনেকৈ আমাৰ ইয়াতে আছে এটা কমেণ্ট, ৰঞ্জনা হাজৰিকা বাইদেউ তিনিচুকীয়া, তেওঁ লিখিছে, তোমাক লগ পোৱাৰ আগত বিভিন্ন চিন্তাত বহু হতাশাত ভুগি আছিলোঁ। তুমি যেতিয়া আমাৰ ঘৰত আহি বজৰংগ বাণখন পাঠ কৰি দিলাহি, তেতিয়াৰ পৰা মনত বহুত শক্তি পালোঁ, সাহস পালোঁ। বছৰ ধৰি চেষ্টা কৰিও হৈ নুঠা কাম হৈ উঠিল। বহুত ধন্যবাদ তোমাক। বয়সত সৰু বুলি তোমাক ভাইটি বুলি মাতো যদিও তোমাৰ প্ৰতি মোৰ শ্ৰদ্ধা, লগতে আমাৰ শ্ৰদ্ধা ভক্তি বহু ওপৰত। তোমাক এই মহান উদ্দেশ্য আগবঢ়োৱাৰ বাবে আমাৰ বহুত বেছি প্ৰয়োজন। প্ৰভুৱে সদায় শক্তি দিয়ক তোমাক এনেদৰে নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰি যাবলৈ। তোমাৰ কষ্ট আৰু ত্যাগৰ সীমা নাই, কুশলে থাকা। তেনেধৰণে বাইদেৱে লিখিছে। আৰু বাইদেউৰ ঘৰলৈ মই তিনিচুকীয়া মাকুমত মই গৈছোঁ, দুবাৰকেই গৈছোঁ, খুব বেছি ভাল লাগে। আৰু জুনু শইকীয়া, তেওঁ লিখিছে, ক'লা যাদুৰ বিনাশ অভিযান বন্ধ কৰিব নোৱাৰিবা। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাই নাই। মই বিহপুৰীয়াৰ পৰা কৈছোঁ, জয় শ্ৰীৰাম। তাৰপিছত বিজয়া নাথ বাইদেৱে লিখিছে, তেওঁ গুৱাহাটীৰ হয়, মই তেওঁলোকৰ ঘৰতো গৈছোঁ। গুঞ্জন, তুমি সঁচাকৈ কৈছা। আমাৰ ঘৰলৈ আহি বজৰংগ বাণখন পাঠ কৰাৰ পিছত ঘৰখনৰ আমাৰ আটাইৰে মনবোৰ সুখী হৈছে। আমাৰ ঘৰত যে বেয়া শক্তি আছিল জনাই নাছিলোঁ। বজৰংগ বাণ পাঠ কৰাৰ পিছত সকলো পোহৰলৈ আহিল। মই গুৱাহাটীৰ পৰা কৈছোঁ, তোমাক আমাৰ বাবে সদায় লাগিব। তোমাৰ বাবে সকলোৱে সাহস পায়, যিহেতু তুমি ৰাইজৰ লগতে থকাটো বিচাৰোঁ। প্ৰতিমা কোঁৱৰ, তেওঁ লিখিছে, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ জীয়াই থকাৰ শেষ ইচ্ছা কোনো নাইকিয়া হোৱা বিভিন্নজনে আপোনাৰ পৰাই যদি জীয়াই থকাৰ প্ৰেৰণা পায়, সেইটো বহুত ডাঙৰ কথা। আপোনাৰ সুন্দৰ ভক্তিভৰা কথাৰ পৰা আমিও জীয়াই থকাৰ প্ৰেৰণা পাওঁ বহুত। কুশলে থাকক সদায়। মীনাক্ষী কোঁৱৰ, তেওঁ লিখিছে, আপুনি দূৰণি যাত্ৰা বন্ধ নকৰিব। আপুনি দূৰণি যাত্ৰা বন্ধ কৰিলে আমাৰ নিচিনা মানুহবিলাক মৰিব লাগিব। আপোনাৰ পৰা বহু উপকৃত হৈছোঁ, কিন্তু আপুনি আমাৰ ঘৰলৈ মানে শিৱসাগৰ শিমলুগুৰিলৈ আহিব লাগিব। ঠিক আছে, যাম। পূৰবী ফুকন বাইদেৱে লিখিছে, প্ৰাণ থকালৈকে তোমাক বিচাৰোঁ। সকলোৰে কাম লগে লগে নহয়, কাৰণ জন্মান্তৰৰ কৰ্মফল থাকে, নহয় জানো? গতিকে ধৈৰ্য দৰকাৰ। উজ্জ্বল বৰা, তেওঁ লিখিছে, প্ৰথমতে কৈ লওঁ, আপুনি কেতিয়াও এই ভ্ৰমণসমূহ বন্ধ নকৰিব। আজিৰ এই পৃথিৱীখনত সহজ সৰল এজন ভক্তৰ সান্নিধ্য লাভ কৰিবলৈ সুযোগ পোৱাটো আমাৰ বাবে হনুমান গোসাঁইৰ কৃপা বুলি পতিয়ন গৈছোঁ। মন কৰিবলগীয়া কথা হ'ল যে মোৰ বিশ্বাস আৰু উপলব্ধি যে আপোনাক হনুমান গোসাঁইয়ে কৃপা কৰিছে আৰু আমাৰ দৰে মানুহৰ যাতে আপোনাৰ উপকৃত হয়। একে সময়তে জনাওঁ যে প্ৰয়োজনৰ সময়ত আপোনাক লগ দিয়াটো আমাৰ সকলোৰে পবিত্ৰ কাৰ্য বুলি গণ্য কৰোঁ। যোৱাকালি আপোনাৰ ভ্ৰমণসমূহ চিৰসেউজ আৰু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে আপুনি আৰু আমি কি কৰিব লাগে মত বিনিময় কৰোঁ আহক সন্দৰ্ভত লিখিছিলোঁ। পুনৰ জনালোঁ, আপুনি চৰাইদেউ সোণাৰীলৈ আহিব, ভ্ৰমণ বন্ধ নকৰিব, হনুমান গোসাঁইৰ কৃপা লাভৰ পৰা বঞ্চিত নকৰিব। সিদ্ধান্ত আপোনাক ভালপোৱা ভক্তসকলৰ ওপৰত এৰক। মন কৰিব যি হ'ব আৰু কেৱল হনুমান গোসাঁইয়ে কৰিব। মই কেৱল মোৰ বিশ্বাস আৰু মনলৈ অহা কথাবিলাক আগবঢ়ালোঁ। ধন্যবাদ দাদা, খুব বেছি ধুনীয়া কমেণ্ট লিখিছে। প্ৰদীপ হীৰা, তেওঁ লিখিছে, আপোনাৰ পৰা বহুত সাহস পাইছোঁ আৰু প্ৰমাণো পাইছোঁ। বাকীখিনি আপোনাৰ পৰিশ্ৰম নিশ্চয় ৰাইজে বুজি পায়। সবিতা শইকীয়া দিহিঙীয়া, তেওঁ লিখিছে, আপোনাৰ কথাবোৰে বহুত প্ৰেৰণা দিয়ে। আগবাঢ়ি গৈ থাকক দাদা, ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ লগত আছে। কুঞ্জলতা সন্দিকৈ, আপোনাৰ স্পষ্ট কথাখিনি শুনি ভাল লাগিল। মই কৃতজ্ঞতাৰে জনাওঁ যে আমাৰ ছোৱালী বহু মুকলি আৰু সলনি হৈছে। আপোনাৰ বহুমূলীয়া সময়ে আমাক কিমান সুখী কৰিলে তাক ভাষাৰে বুজাব নোৱাৰিম। কুশলে থাকক। দুখিতজনক অকণমান হ'লেও আনন্দ হাঁহি বিৰিঙাব পাৰিছে। আমাৰ কাৰণে 31 মাৰ্চৰ সন্ধিয়াটো চিৰস্মৰণীয় হৈ ৰ'ব। আপুনি একেবাৰে ব্যস্ত হৈ পৰিল
ফোন কৰিও নাপালো নিজে আপোনাৰ ভাগৰ অনুভৱখিনি দিগদাৰি দিয়া নাই কথা পাতিম আপুনি সময় দিলে সুবিধা মতে তেখেতৰ ঘৰত ঘৰ সৰভোগত মই যেতিয়া বঙাইগাঁৱৰ পৰা ঘূৰি আহিছিলোঁ তেখেতৰ ছোৱালীৰ বিশেষ এটা অসুস্থতাৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিলে যাওঁতেই ফোন কৰিছিলে তেওঁ বৰ দুখী আছিলে আচলতে তাৰপিছত ঘূৰি আহোঁতে সোমালো তেওঁ ছোৱালীজনী ভাল হ'ল গতিকে ভাল লাগিছে আৰু দিয়কচোন তাৰপিছতে বিভিন্ন ধৰণৰ কমেণ্ট আছে বহুত কমেণ্ট আছে কি বুলি ক'ম তাৰপিছতে লিখিছে হেমলতা সন্দিকৈ তুমি আমাৰ ঘৰলৈ আহিব লাগিব তোমাৰ কথাবিলাকে বহুত সাহস দিয়ে হনুমান চালিচা পাঠ কৰি কৰি মোৰ পেঞ্চনৰ কামটো ক্লিয়াৰ কৰিলোগে তুমি বজৰংগ বাণখন পাঠ কৰাৰ পিছৰে পৰা ভাগিনীজনী আগতকৈ বহুত মিকলি হ'ল বাইদেৱে লিখিব তাইৰ কথা শিৱসাগৰলৈ আহিব লাগিব তুমি যাম নিশ্চয় যাম শেৱালী বৰা তেওঁ হ'ল যোৰহাটৰ দাদা আপুনি আমাৰ ঘৰত বজৰংগ বাণ পাঠ কৰাৰ পিছৰে পৰাই মোৰ টোপনি আহিবলৈ ধৰিলে 5 বছৰকে বেছি দিন টোপনি নধৰাকে আছিল ইমান বছৰ মই টোপনি নধৰা টেবলেট খাই আছিলোঁ সদায় কান্দি আছিলোঁ অকলশৰীয়া অনুভৱ কৰিছিলোঁ ভয় ভাৱ বেছি হৈছিল জীয়াই থকাৰ ইচ্ছা নাছিলে আপোনাক আমাৰ মাতোতেও কান্দি কান্দি মাতিছিলোঁ হয় তেওঁ মোক ফোন কৰিছিলে দুখ কৰি কান্দি পেলাই মাতিছিলে আপোনাক পোৱাৰ পিছত মই নতুন জীৱন পালোঁ জীয়াই থকাৰ সাহস পালোঁ মই 25 চনৰ পৰা টেবলেট খোৱা নাই আৰু নাখাওঁ ভগৱানে যেন মোক সদায় কৃপা কৰে আৰু ময়ো তেওঁক সদায় অন্তৰৰ পৰা সেৱা জনাম লগতে গুণজন মই ধন্যবাদ জনাই এইকণ সহায় গুণজনকো এইকণ সহায় কৰাৰ বাবে ধন্যবাদ দিছে তেওঁ মোক ধন্যবাদ আপোনাকো বাইদেউ খুব বেছি ভাল লাগিল নিৰ্মলা চহৰীয়া আপোনাৰ কথাৰ পৰা বহুত সহায় হৈছে দিগম মেধি তেখেতক লগ পোৱাৰ খুব বেছি ইচ্ছা আছে মোৰ যিকেইটা দিনৰ পৰা মই আপোনাৰ সান্নিধ্য লাভ কৰিছোঁ সেই দিন ধৰি মই মহাবীৰ হনুমান বাবাক প্ৰাৰ্থনা জনাব শিকিছোঁ আপুনি একমাত্ৰ সাহস আৰু প্ৰেৰণা হৈ আছে একেদৰে আন বহুতেই সাহস পাইছে মোৰ দৃষ্টিত আপুনি মোৰ পথ প্ৰদৰ্শক বিশ্বাস আছে হনুমান বাবাই আমাক সুৰক্ষিত কৰি ৰাখিব আপোনাক ধন্যবাদ বুবুল দাস দাদাৰ এই কমেণ্টটো খুবেই বেছি জৰুৰী আপোনালোকে শুনিব পাৰে আপোনাৰ এই ভিডিঅ'বিলাকৰ দ্বাৰাই বজৰংগ বলীয়ে কৃপা কৰি আহিছে যিহেতু মই আপোনাৰ এই ভিডিঅ' চাই সদায় হনুমান চালিচা আৰু বজৰংগ বাণৰ লগত প্ৰতি মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰি মোৰ জীৱনৰ চূড়ান্ত সিদ্ধান্তৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছোঁ শুনি ল'ব এইটো কথা কিন্তু বৰ ডাঙৰ কথা কৈছে জীৱনৰ চূড়ান্ত সিদ্ধান্তৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছোঁ তেওঁ প্ৰথম ফোন কৰিছিলে মোক তেনেধৰণেই কিন্তু মেছেজ কৰিছিলে তেওঁ চূড়ান্ত সিদ্ধান্ত ল'বলৈ গৈ আছে মোৰ বৰ্তমান সকলো সমস্যাৰ লগত যুঁজ কৰিবলৈ সাহস আৰু প্ৰেৰণা পাইছোঁ আপোনাক কৃতজ্ঞতা জনাইছোঁ আৰু শ্ৰীৰামক লগতে জয় হনুমান গতিকে এনেধৰণৰ কমেণ্টবোৰ দুই এটা মই আপোনালোকক পঢ়ি শুনালোঁ আজি যে আপোনালোকে মোক যে কমেণ্ট কৰে মই আপোনালোকৰ কমেণ্টবোৰ পঢ়োঁ খুব বেছি ভাল লাগে ময়ো সাহস পাওঁ আৰু আপোনালোকেও মোৰ দ্বাৰা সাহস পায় বুলি আপোনালোকে জনাইছে গতিকে আপোনালোকেও মোক লাগিবই আপোনালোকৰ দ্বাৰাহে এইখিনি মোৰ যাত্ৰাটো সম্ভৱ হয় গতিকে সকলো ভালে কুশলে থাকিব এনেধৰণৰ কথাই বহুত বেছি ভাল লগায় সমাজখনক এটা ভাল ৰাস্তা দেখায় সেইকাৰণে এনেধৰণৰ ভিডিঅ' বনাওঁ কেতিয়াবা দুই এটা মাজত কথা কওঁতে হয়তো ভুল ত্ৰুটি থাকিব পাৰে মানুহ হিচাপে গতিকে সেইখিনি আপোনালোকে ক্ষমা মাৰ্জনা কৰিব আৰু সেইকাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে জীৱনৰ প্ৰত্যেকটো সমস্যা সমাধান কৰিবলৈ সাহস যদি হেৰুৱাইছে হনুমান চালিচা পঢ়ক বজৰংগ বাণখনো যদি পাৰে শুদ্ধকৈ পঢ়িব পাৰিলে পঢ়ক আৰু নোৱাৰিলে মই আছোঁ যোগাযোগ কৰি থাকিব আপোনালোকে মই সময় সুবিধা মিলাই গৈ থাকিম আৰু বিহু আহিলেই এতিয়া বিহু যিহেতু আহিলে বিহুৰ সময়তে বিহুতে চাগে মাজুলীলৈ যাম তাৰপিছত আকৌ শিৱসাগৰ নহ'লে শিৱসাগৰ আগত নহ'লে মাজুলী পিছত কিবা ধৰণৰ এনেকৈ ধৰণে এটা বনাম আৰু যাতে উজনি বিহু খাব পাৰোঁ ইফালে মাজুলীতো বিহুৰ এক নতুন সোৱাদ পাব পাৰোঁ খুব ধুনীয়া লাগিব গতিকে আপোনালোক সকলো ভালে কুশলে থাকিব কমেণ্টখিনিৰ দ্বাৰা আপোনালোকক মই অকণমান পঢ়ি শুনালোঁ আপোনালোকে যে ইমান বেছি মৰম কৰে গতিকে বেছি দীঘলীয়া আৰু নকৰোঁ যথেষ্ট দীঘলীয়া হ'লেই চাগে ভিডিঅ'টো গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ আপোনালোক সকলো কুশলে মংগলে থাকিব ধন্যবাদ